নমস্কাৰ কৃষক বন্ধুসকল। আজি মই মোৰ ফাৰ্মখন আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। প্ৰথমে মোৰ ফাৰ্মখনৰ ভিউটো চাই লওক। এই কাষত কি ধাননি ধুনীয়া কিবা ধানো ভাল হৈছে শেহতীয়াকৈ। আহকচোন প্ৰথমতে মোৰ ফাৰ্মখনৰ ফাৰ্মখন ষ্টাৰ্টিং যেতিয়া কৰিছোঁ মানে তেতিয়া এই মাটিডোখৰ তেতিয়া সম্পূৰ্ণৰূপে ইয়াত গছ সম্পূৰ্ণৰূপে মানে হাবি আছিলে। এখন ফুটুকা আছিলে, চাউফলা আছিলে, এইবিলাক আছিলে, সম্পূৰ্ণ হাবি আছিলে, একদম কাঠনি টাইপৰ হৈ আছিলে। সেই গতিকে ইয়াত প্ৰখৰ ৰ'দ হয়, ৰ'দত মানে ৰখিবৰ কাৰণে চাংঘৰ এটা বনাই লৈছিলোঁ প্ৰথমে। যিহেতু চাংঘৰটো এই কাৰণেই বনাইছিলোঁ যে মানে ইয়াত ভেটি তুলি পেলাই বান্দাত চালি টাইপত দি পেলাই থাকিবৰ কাৰণে সুবিধা হয়। সেই গতিকে চাংঘৰ এটাকে বনাই ল'লোঁ। ইয়াত এতিয়া থাকোঁ বৰ্তমান। পোৱালি থাকিলে ফাৰ্মত থাকোঁ আৰু পোৱালি নাথকাৰ সময়ত ইয়াত থাকোঁ চাংঘৰটোত। মানে চাংঘৰটো চাওক, সেইটো কাষেদি এইটো মেইন ৰাস্তা, আমাৰ গাঁৱৰে ৰাস্তা। এইটো মোৰ ৰাস্তা কিনাৰতে ফাৰ্মখন। ওপৰৰ পৰা এবাৰ চাওঁচোন ফাৰ্মখনৰ ভিউটো। ওপৰৰ পৰা চাওকচোন ফাৰ্মখনৰ ভিউটো। এতিয়া মই ফাৰ্মখন দেখাম। চাংঘৰ পৰা ফাৰ্মখনলৈ বেছি দূৰ নহয়। অকণমান জাষ্ট মোৰ ফাৰ্মখনৰ প্ৰথমে ফাৰ্ম এখনৰ মেইন একদম চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল, যিহেতু ইম্পৰ্টেণ্ট বস্তুটো মানে এইটো ইম্পৰ্টেণ্ট বস্তু বুলি এইটো কেলৈ কৈছোঁ, আপোনাৰ এইটো ইম্পৰ্টেণ্ট বস্তু। গতিকে এইটো ফাৰ্মত সোমাম। গতিকে মই প্ৰথমে ইয়াত মেডিচাইন দিয়া আছে। কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে ফুটপাথটো। মইতো পকাই বনাই লৈছোঁ। প্ৰথম অৱস্থাত পলিথিন দিছিলোঁ, পলিথিন বেছি দিন নগ'লে, সেই গতিকে পকাই এনেকৈ বনাই লৈছোঁ। বেছি খৰচ হোৱা নাই। এইটো ঘৰতে বনালোঁ, আমি নিজে ঘৰতে বনাইছোঁ। এইটো চাওকচোন, এখন হ'ল মোৰ মেইন দৰ্জা। পোনপ্ৰথম ফাৰ্মখন এবাৰ চাই লওকচোন। চাওক, আজি পোৱালি বেছি দিন হোৱা নাই। আজি পোৱালি আপোনাৰ 20 দিন হৈছে। 20 দিনৰ পোৱালি। এতিয়া 20 দিন হৈছে। এইপিনে এতিয়া মোৰ ফাৰ্মখনৰ বিষয়ে ক'ব বিচাৰিছোঁ। পোনপ্ৰথমে মই মোৰ লাইটৰ ছিষ্টেমলৈ আহোঁ। মোৰ লাইটৰ ছেটিংছটোৰ বিষয়ে আপোনালোকক দেখাব বিচাৰিছোঁ। মই মেক্সিমাম সৰহ সংখ্যকেই এই ছিষ্টেমটোত মানে এনেকুৱা বৰ্ড বহুৱাই, মানে এখন বৰ্ড বহুৱাই। এইবিলাক বৰ্ডত মানে চুইচৰ ছিষ্টেম এনেকৈ ধৰি লওক। এইবিলাকত ধৰি লওক আপোনাৰ মই এনেকুৱা বৰ্ড নাই বহোৱা। এনেকুৱা বৰ্ড এইকাৰণে নাই বহোৱা, মই
মানে প্ৰায় ফাৰ্মত দেখোঁ এই বৰ্ডবিলাক খুব সোনকালে বেয়া হয়, খুব সোনকালে বেয়া হৈ যায়। গতিকে ধৰি লওক এই চুইচটোকে যদি কিবা হ'ব আৰু মানে আপোনাৰ বৰ্ডবিলাক একেলগে থাকিলে কিমান চুইচ দিব, চুইচটো দিব লাগিব বা অন কৰিব লাগিব। সেই গতিকে মই এনেকুৱা কাট আউট এইটো ছিষ্টেমত কৰিছোঁ। মানে ধৰি লওক এইটো যেতিয়া এইটোত আপোনাৰ এটা এৰিয়াত আপোনাৰ মানে ধৰি লওক 12টা, কোনোবাটো 10টা, কোনোবাটো 7টা, সেনেকৈ মানে মোৰ লাইট জ্বলে। এটা ছেট ছিষ্টেম কৰি থোৱা আছে। যেনেহ'লে আপোনালোকক দেখাব গ'লে ধৰি লওক মই যদি এইটো যেতিয়া লাইট দি থৈছোঁ, এইটো যদি মই অফ কৰি দিলে মোৰ এইটো ছাইড বন্ধ হ'ব, এইটো ছাইড নুমাই যাব। সেইটো ছাইড যদি আকৌ দি দিওঁ এইটো ছাইড জ্বলি যাব। তাৰপিছত এইটো দিওঁ এনেকৈ এটা পাৰ্ট টাইপত সেই এল টুকুৰাত দিয়া আছে। এইটো গোটেই এইটো এল টাইপত গোটেই মানে এই বস্তুটো এল টুকুৰাত গোটেই লাইটখিনি আছে। এইটোও এটা পাৰ্ট আছে। পাৰ্টত আপোনাৰ এইকেইটা হ'ল মেইন লাইটৰ, আৰু এইকেইটা হ'ল মোৰ বয়িঙৰ লাইটৰ। টোটেল 6টা আছে। এই বয়িঙৰ লাইটৰ বয়িংকেইটা মই এনেকুৱা ছিষ্টেমত কৰিছোঁ, যিহেতু ৱাইৰিং খুলি থাকিবৰ কাৰণে অকণ প্ৰব্লেম হয়, যিহেতু কাৰেণ্টৰ বস্তু, গতিকে বহুত ৰিক্সি হয়। সেই গতিকে মানে মই খোলা মেলা ছিষ্টেমটো নকৰি মই ওপৰৰ কমপ্লিট লাইটৰ ছেটআপটো এনেকৈ কৰিছোঁ। ওপৰৰ লাইটৰ ছেটআপটো কমপ্লিট বেলেগ। সেই গতিকে এইটো হ'ল মোৰ বয়িঙৰ ছেটআপটো এইটো কাৰণেই কৰিছোঁ। মোৰ বয়িংকেইটা মানে এনেকৈ যে দেখিছে সেই তালৈকে বয়িংকেইটা মোৰ তাত চাৰিটা বয়িঙৰ কাৰণে ধুনীয়া জোখত মানে মোৰ 4টা বয়িঙত গৰম দিনৰ কাৰণে এটা বেছিকৈ লাগে। মোৰ বয়িং 5টা লাগে কাৰণে মই 5টা ছেটিংছ কৰি লৈছোঁ। মানে এনেকৈ মোৰ লাইট 5টা। এইটো কমপ্লিটলি এইটো মোৰ ধৰি লওক বয়িঙত যেতিয়া মোৰ প্ৰয়োজন হয়, তেতিয়া মই বয়িঙৰ সময়ত এইটো ধুনীয়াকৈ বয়িঙত এইটো ঠিক কৰি দিওঁ। ঠিক কৰি পিছত যেতিয়া মোৰ বয়িংটো যেতিয়া মই খোলাৰ লগে লগে মই লাইটবোৰ ধুনীয়াকৈ সামৰি এনেকৈ থৈ দিওঁ। এতিয়া মই ইয়াত যিহেতু মই বয়িং খুলিলোঁ, গতিকে এনেকৈ সামৰি সুতৰি ধুনীয়াকৈ থৈ দিছোঁ। আকৌ যেতিয়া মই পোৱালি আহিব, তেতিয়া বয়িং হ'ব, তেতিয়া মই আকৌ এনেকৈ খুলি ল'ম। গতিকে এইটো বস্তুটো হ'ল এনেকৈ। আৰু এইটো যে আপোনালোকে জখলাটো যে দেখিছে, এই জখলাটো আকৌ কি হয় বুলি ভাবিছে, এই জখলাটো হ'ল এইটো চাওক, এইটো ছিষ্টেমটো মানে মই চাংঘৰ পৰা যিহেতু কিবা এটা হ'লে বা কিবা এটা জাষ্ট XYZ কিবা এটা হ'লে, তেতিয়া মই হয়তো চাংঘৰৰ পৰা আহি ফটককৈ মই নাপাওঁহি, যিহেতু মই আহিবলৈ তাৰপৰা সেইটো জখলা দি নামিব লাগে। বা টোপনি যদি বেছি গুচি যাওঁ, বা বাৰিষা টোপনি গুচি গ'লোঁ, বা খৰালি বেছি মানে বাৰিষাই হওক বা খৰালিয়ে হওক, বেছি যেতিয়া টোপনি গুচি যাম গম নাপাওঁ। মানে এতিয়া কিবা এটা আহিলোঁ বা কিবা এটা হ'লেও মই গম নাপাওঁ। সেই গতিকে মই এইটো ওপৰত থকা ছিষ্টেমটো কৰি লৈছোঁ। ওপৰত ধুনীয়াকৈ একদম ওপৰত এইটো ছিষ্টেম কৰি দিছোঁ। মোৰ কোনো প্ৰব্লেম নহয়। ব্ৰইলাৰ ভাগে থাকে, মই ওপৰত আৰামত ধুনীয়াকৈ থাকোঁ একদম। চব ঠিক ঠাক কৰি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত তেনেকৈ এইটো বস্তু যে বগা যে দেখিছে, যিহেতু প্ৰথম ভিডিঅ'ত মই এইটো দেখাইছিলোঁ, যিহেতু কাৰোবাৰ আছে নেকি জনাব। কিন্তু মই এইবাৰ আপোনালোকক যিহেতু ভালকৈ দেখাব বিচাৰিছোঁ বস্তুটো। এইটো চাওক, এইটো বস্তুটো মই ধুনীয়াকৈ একদম ফেন চব ফিটিং কৰি দিছোঁ। চবতে ফেন আছে। এইপিনি গোটেই ফাৰ্মখনত কমপ্লিটলি ফেন যিকেইখন ফেন প্ৰয়োজন, সেই গোটেইকেইখন ফেন মই লগাই থোৱা আছে। যিহেতু গৰমত অসুবিধা হয়, মই গৰমত ছিজনত খুলিছিলোঁ, সেই গতিকে মোক ফেনৰ প্ৰয়োজন হৈছিলে। আৰু এই বস্তুটোৰ বিষয়ে যে মই যোৱা ভিডিঅ'ত কৈছিলোঁ, থাৰ্ম'কল বুলি যে কৈছিলোঁ, এই বস্তুটো আপোনাৰ মই যদিও কৈছিলোঁ যে গৰমত ভাল পাইছিলোঁ, তথাপিতো গৰমত ভাল পালেও কি হয় আপোনাৰ এই আগবেলাটো ভাল ধুনীয়া একদম গৰমত কোনো প্ৰব্লেম নাই। কিন্তু পিছবেলা যিহেতু গৰম ভাৱটো ওলাই আহে, সেই গতিকে সেইকাৰণে ফেনটো মোক 2-3 ঘণ্টামানৰ কাৰণে ফেনখিনি প্ৰয়োজন। সেইটো কাৰণে সেই ফেনখিনি লগোৱা গৈছে। আৰু এই বস্তুটো আপোনাৰ মই ভাবোঁ, মানে মোৰ দৃষ্টিভংগীত খেৰ বা নৰাতকৈ প্ৰফিটেবল হয় বস্তুটো বহুত প্ৰফিটেবল। আৰু মই এতিয়া বস্তুটো এনেকৈ দিছোঁ, কামি দি ধুনীয়াকৈ তলত চালৰ গতে বনাই 5খন জইন কৰি ওপৰত এনেকৈ তুলিছোঁ কামিগতে। মোৰ এইটো দিয়া প্ৰচেছটো, যিহেতু মই বাঁহৰ খৰচ কমাবলৈ গৈ এনেকৈ দিবলগীয়া হ'ল। কিন্তু মই এতিয়া অনুভৱ কৰিছোঁ বাঁহ দুটা খৰচ বেছিকেই হওক, কিন্তু
চাল দি পেলাই জেনেৰেলি আমি যেনেকৈ খেৰ চোৱা চাল, সেই চাল যদি আমি চাল দি পেলাই যদি এই বস্তুটো দিলোঁ হয়, তেতিয়া বস্তুটো আৰু মজবুত হ'ল হয়। তাত ওপৰত ধৰি লওক পাল এখন কিবা কাৰণত কিবা ধৰি লওক এই পালখন ফাটিলে বা কিবা এটা হ'ল, তেতিয়া মানে বস্তুটো চালৰ ওপৰত এই থাৰ্মকলটো দিয়া হ'লে মই একেবাৰে নিৰাপদ হ'লে মই আৰামত উঠিব পাৰিলোহেঁতেন। কিন্তু এতিয়া ধৰি লওক এইটো বহুত ৰিক্সি হয়, উঠোঁতে মানে বহুত ৰিক্সি হয়, উঠোঁতে ৰিক্সি হয় যদিও ওপৰত উঠিবৰ কাৰণে বেছি কেলে এইটো দেখিছেনে, এইটো দেখিছেনে, এই বস্তু দেখিছে, এইটো জখলা কাৰেণ্টত মানে কাৰেণ্টৰ কাম কৰোঁতে যে লাইনবিলাক ইউজ কৰে, তেনেকুৱা জখলা বনাই ল'বলগীয়া হৈছে। জখলা বনাই দি সেনেকৈ একদম দি পেলাই থাৰ্মকলৰ ওপৰে দি পেলাই এই জখলাটোৰ দ্বাৰা ওপৰত উঠি তেতিয়াহে মানে পাল চাল লগাবলৈ সুবিধা হয়। আৰু আপোনাক মই মোৰ ছাইড পালটোৰ ছিষ্টেমটো হ'ল মোৰ এনেকুৱা ধৰণৰ। মই ছাইড পালৰ ছিষ্টেমটো মই এনেকুৱা ধৰণে কৰিছোঁ যে এই বস্তু দেখিছেনে, এইটো মানে মোৰ এইটো বস্তুটো মোৰ ওপৰতো আছে, ওপৰতো একদম কমপ্লিটলি ওপৰৰ পৰা আছে, এইটো ফিক্স কৰি থোৱা, এইটো ওপৰতে আছে। যদি মোৰ প্ৰয়োজন হয় তেতিয়া মই এইখন ওপৰ কমপ্লিটলি পেলাই দিলোঁ। তলতো এটা ছিষ্টেম মই দুটা ভাগত কৰিছোঁ এইটো বস্তুটো, যিহেতু দুটা ভাগত আপোনাৰ এইটো এইটো কাৰণেই কৰিছোঁ যে ধৰি লওক এতিয়া মোৰ ওপৰ পালখন যদি প্ৰয়োজন নাথাকে, বোলে এইটো ওপৰ পালখন আজি পেলাব নালাগে, অকল তলত দিলেই হ'ল। এতিয়া পালখন আকৌ খুলি মেলি থাকিব নালাগে, মানে পালখন মই ওপৰ ভাগে উঠাই দিলোঁ, জাষ্ট তলৰখন আকৌ তলত পেলাই দিলোঁ। বা যদি প্ৰয়োজন নাথাকে ওপৰখনো ইয়াত ধুনীয়াকৈ থাকি গ'ল, সামৰি ধুনীয়াকৈ ওপৰত এনেকৈ থৈ দিলোঁ, ওপৰখনো থৈ দিলোঁ, সেনেকৈ থাকে মোৰ ধুনীয়াকৈ। মই পালটো মানে দুটা ছিষ্টেমত কৰিছোঁ। দুটা ছিষ্টেমত কৰিলে ধৰি লওক আপোনাৰ তলৰখন পেলাবলগীয়া হ'লে আকৌ খোলা মেলা কৰি থাকিব নালাগে, ওপৰৰ পৰা গোটেই পাল নমোৱা কৰা, সেইটো পাল য'ত মানে এইবোৰ আপোনাৰ ক'ৰবাত লাগি পাল ফালিব পাৰে, গতিকে মই এইটো বস্তুটো এনেকুৱা ছিষ্টেমত কৰিছোঁ। এতিয়া মোৰ কোনো প্ৰব্লেম নাই, এইটো ছিষ্টেমত মই এনেকৈ পালৰ ছিষ্টেমটো কৰিছোঁ। লাইটৰ ছিষ্টেমটো মই সেনেকৈয়ে কৰিছোঁ। আৰু আপোনালোকৰ আৰু মোৰ ফাৰ্মখনত আপোনাৰ দেখাবলগীয়া বস্তুটো এইটো এনেকৈ বাৰু। মোৰ ফাৰ্মখন চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আজিলৈ ভিডিঅ' ইমানতে, ধন্যবাদ।